নমস্কাৰ, আজি হৈছে 29 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। মুছলিম সংগঠনে কৰিলে UCCৰ বিৰোধিতা, এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাব উচ্চতম ন্যায়ালয়ত। এই মুহূৰ্তৰ খবৰ আমি জনাই যাম আমাৰ সমুদৰ্শকক যে মুছলিম সংগঠনে কৰিলে UCCৰ বিৰোধিতা। UCCৰ বহু গুৰুত্বপূৰ্ণ ত্ৰুটি গণনা কৰি উলিয়ালে মুছলিম সংগঠনে। তেওঁলোকৰ মতে বহুত ভুল আছে UCCত। এতিয়া উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মুছলিম সংগঠন। এই আইনক শৰীয়তৰ বিৰুদ্ধে বুলি উল্লেখ কৰিছে মুছলিম সংগঠনে। আৰু মুছলমান সংগঠন জমিয়ত উলেমা ই হিন্দু বিৰোধিতা কৰিছে UCCক লৈ। তেওঁলোকে উত্তৰাখণ্ডত কাৰ্যকৰী কৰা অগিন্ন নাগৰিক সংহিতাৰ বিৰুদ্ধে লৈছে পদক্ষেপ আৰু এতিয়া উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়লৈ যাব এই বিষয়টো। দেশত ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ UCC কাৰ্যকৰী কৰাৰ প্ৰথমখন ৰাজ্য হৈছে উত্তৰাখণ্ড। মুছলিম সংগঠনত জমিয়ত উলামা ই হিন্দে ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা কৰিছে আৰু সংগঠনটোৱে সোমবাৰে কয় যে এই সিদ্ধান্তটোক আদালতত প্ৰত্যাহ্বান জনাব তেওঁলোকে। এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ আমাৰ সমুদৰ্শকক যে জমিয়তৰ এটা গোটৰ মুৰব্বী আৰশাদ মাদানীয়ে উত্তৰাখণ্ড চৰকাৰৰ সিদ্ধান্তত তীব্ৰ আপত্তি জনাইছে আৰু আমি শৰীয়তৰ বিৰুদ্ধে কোনো আইন অনুসৰণ কৰিব নোৱাৰোঁ আৰু এজন মুছলমানে কেতিয়াও তেওঁৰ শৰীয়ত আৰু ধৰ্মৰ সৈতে আপোচ কৰিব নোৱাৰে। সংবিধানৰ 25 আৰু 26 অনুচ্ছেদৰ অধীনত মুছলমানসকলক কিয় ধৰ্মীয় স্বাধীনতা দিব নোৱাৰি, এনেদৰে এতিয়া প্ৰশ্ন উত্থাপিত কৰা হৈছে। আৰু সংবিধানৰ 25 আৰু 26 অনুচ্ছেদৰ অধীনত মুছলমানসকলক কিয় স্বাধীনতা দিব নোৱাৰি বুলি এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে আৰু মানুহৰ মাজত কিয় বৈষম্য কৰা হৈছে মুছলমানসকলক। যদি এইটো এটা ইউনিফৰ্ম নাগৰিক সংহিতা হয় তেন্তে নাগৰিকসকলৰ মাজত এই পাৰ্থক্য কিয় আছে, এনেদৰে এতিয়া প্ৰশ্ন উত্থাপিত কৰা হৈছে। ইতিমধ্যে অধিবক্তাসকলে ইয়াৰ সাংবিধানিক আৰু আইনী দিশবোৰ পৰীক্ষা কৰিছে। বিজেপি নেতৃত্বাধীন ৰাজ্য উত্তৰাখণ্ডত সোমবাৰে কাৰ্যকৰী কৰা হ'ল UCC। ই সকলো ধৰ্মৰ নাগৰিকৰ বাবে সমান আইন প্ৰচাৰ কৰিছে। বিবাহ বিচ্ছেদ আৰু সম্পত্তিৰ ওপৰত ব্যক্তিগত আইনৰ মানদণ্ড নিৰ্ধাৰণ কৰিলে UCC আৰু মুখ্যমন্ত্ৰী ধামীৰ বিবৃতি। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ডেৰাডুনত ঘোষণা কৰিছিল UCCৰ বিষয়ে আৰু সকলো ধৰ্মৰ লোকৰ সাংবিধানিক আৰু নাগৰিক অধিকাৰ সমান হোৱাৰ কথা প্ৰকাশ ধামীৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি। অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে ইতিমধ্যে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰেই নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি। নতুনকৈ আৰু বহু মহিলাক সামৰি লোৱা হ'ব। গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰতিগৰাকী যোগ্য মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ আৰু ডাঙৰ খবৰ বুলি ক'ব লাগিব, কিয়নো এইবাৰ নগৰ অঞ্চলতো লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আৰু শীঘ্ৰেই নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি আৰু নতুনকৈ বহু মহিলাক সামৰি লোৱা হ'ব এই আঁচনিখনত। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। অসমতো বলবৎ কৰা হ'ব UCC, কিন্তু কেতিয়া? এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আমি খবৰটো জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। ইউনিফৰ্ম চিভিল কোড চমুকৈ UCCক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। শীঘ্ৰেই অসমতো বলবৎ কৰা হ'ব UCC। উত্তৰাখণ্ডত বলবৎ হ'ল UCC আৰু 27 জানুৱাৰীৰ পৰাই উত্তৰাখণ্ডত কাৰ্যকৰী হৈছে UCC আৰু 27 জানুৱাৰীৰ পৰাই কিন্তু উত্তৰাখণ্ডত কাৰ্যকৰী কৰা হৈছে UCC। ইয়াৰ পিছতে ভাৰতত বলবৎ কৰা হ'ব UCC। ভাৰতত হোৱাৰ পিছতে অসমতো বলবৎ হ'ব এই UCC। ইয়াক লৈ মুখ্যমন্ত্ৰী কৰিছে ডাঙৰ ঘোষণা। ইউনিফৰ্ম চিভিল কোডক লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা আৰু শীঘ্ৰে অসমতো বলবৎ কৰা হ'ব UCC। উত্তৰাখণ্ডত বলবৎ হ'ল UCC আৰু 27 জানুৱাৰীৰ পৰা উত্তৰাখণ্ডত কাৰ্যকৰী কৰা হৈছে UCC আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে এইবাৰ অসমতো শীঘ্ৰে বলবৎ কৰা হ'ব UCC। 12 বজাৰ পিছত বাজিব এতিয়া 13। ভাৰতীয় সময় সলনি কৰিব মোদী চৰকাৰে। এই মুহূৰ্তৰ খবৰ আমি জনাই যাম আমাৰ সমুদৰ্শকক। জনাইছোঁ খবৰটো যে এতিয়া 12 বজাৰ পিছত বাজিব 13। কাৰ্যকৰী কৰা হ'ব এক দেশ এক সময়। এই মুহূৰ্তৰ খবৰ আমি জনাই যাম আমাৰ সমুদৰ্শকক যে আপোনাৰ ঘড়ী এতিয়া সলনি হ'ব সময়। ঘড়ীত 12 বজাৰ পিছতে 1 বজাৰ বিপৰীতে বাজিব 13 আৰু দেশবাসীয়ে গণনা কৰিব লাগিব এতিয়া 24 ঘণ্টীয়া সময়। শীঘ্ৰেই দেশত প্ৰযোজ্য হ'ব এক ৰাষ্ট্ৰ এক সময়। সকলো চৰকাৰী আৰু বাণিজ্যিক ক্ষেত্ৰত মানিব লাগিব এই নিয়ম। ভাৰতীয় মানক সময় IST ব্যৱহাৰ বাধ্যতামূলক কৰিব চৰকাৰে আৰু এই নিয়মৰ বাবে চৰকাৰে প্ৰস্তুত কৰিছে খচৰা।
অহা 14 ফেব্ৰুৱাৰীৰ ভিতৰত ভাৰতীয় নাগৰিক হিচাপে আপুনিও জনাক প্ৰতিক্ৰিয়া। গ্ৰাহকৰ পৰিক্ৰমা মন্ত্ৰালয়ে জনসাধাৰণৰ পৰা বিচাৰিছে মতামত আৰু এই ব্যৱস্থাৰ বাবে প্ৰশাসনিক, বাণিজ্যিক আৰু চৰকাৰী ক্ষেত্ৰত থাকিব আইনী আদেশ। টেলিকম, বেংকিং, প্ৰতিৰক্ষা আদি সকলো বিভাগতে থাকিব লাগিব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম।